নমস্কাৰ ডিজিটেল শিক্ষা ইউটিউব ফেমিলি ফালৰ পৰা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ এডিআৰই আসাম পুলিচ ডিএমই এক্সামৰ কাৰণে যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰি আছে তেন্তে এই ভিডিঅ'কেইটা আপোনালোকক বহুত পৰিমাণে হেল্পফুল কৰিব আৰু এটা বলক তেন্তে আজিৰ এই পাৰ্টটোৰ প্ৰথমটো ভিডিঅ' আৰম্ভ কৰোঁ আৰু আজিৰ পাৰ্টটোৰ প্ৰথম কুৱেশ্যনটো আহিছে হুইচ ডিষ্ট্ৰিক্ট ৱাজ ফেমাছ ফৰ আইভৰি কাৰ্ভিং ইন আসাম কোনখন জিলাত অসমৰ হাতীদাঁত খোদিত কৰাৰ বাবে বিখ্যাত আছিল বা বিখ্যাত হয় সেইটো কথা সুধিছে যে যিকেইটা আপোনালোকে এডিআৰই গ্ৰেড 3 হওক বা গ্ৰেড 4 এক্সামত আপোনালোকক বহুত পৰিমাণে হেল্পফুল কৰিব বা অসম পুলিচ কনষ্টেবল ফৰেষ্টৰ হওক বা এছআই হওক চ' ভিডিঅ'টো শেষলৈকে চাব আৰু অপশ্যনকেইটা দি থোৱা আছে শিৱসাগৰ ধুবুৰী ডিব্ৰুগড় বৰপেটা আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ হয় সেইটো অপশ্যন ডিটো কাৰেক্ট এনচাৰ হ'ব বৰপেটা হাতীদাঁতৰ বাবে বিখ্যাত নেক্সট কুৱেশ্যনটোলৈ আহিলে বুঢ়ী গোসাঁনী দেৱালয় ৱাজ কনষ্ট্ৰাক্টেড এট বুঢ়ী গোসাঁনী দেৱালয় ক'ত নিৰ্মাণ কৰা হৈছিল সেইটো সুধিছে ৰংপুৰ চৰাইদেউ প্ৰাগজ্যোতিষপুৰ নে শদিয়া আৰু আমি যদি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এ ৰংপুৰত আছে বুঢ়ী গোসাঁনী দেৱালয় নেক্সট 3 নম্বৰ কুৱেশ্যনটো আহিলে পিৰামিড অফ আছাম ইজ অসমৰ পিৰামিডসমূহ কি হৈছে সেইটো সুধিছে মৈদাম চৰাইদেউত যি অৱস্থিত মৈদাম মদন কামদেৱ টেম্পল নে ডিব্ৰুগড় নে ধুবুৰী চ' ইয়াত আপোনালোকে যদি চাবলৈ যায় অসমৰ পিৰামিড বুলি কাক কোৱা হয় অসমৰ পিৰামিড হৈছে মৈদাম যিখিনি চৰাইদেউত অৱস্থিত আৰু এইটো একচুৱেলি মষ্ট ইম্পৰ্টেণ্ট এইকাৰণে হয় যিহেতু ইতিমধ্যে মৈদামখিনিয়ে কি পাইছে ৱৰ্ল্ড হেৰিটেজ চাইট ইতিমধ্যে পাই গৈছে চ' এইটো কথা আপোনালোকে মনত ৰাখিব নেক্সট 4 নম্বৰ যিটো কুৱেশ্যন আহিলে দ্য কামাখ্যা টেম্পল ৱাজ ৰিবিল্ড বাই হুইচ ওৱান অফ দ্য ফলোয়িং কোচ কিংছ কামাখ্যা মন্দিৰটোৰ তলৰ কোনজন কোচ ৰজাই পুনৰ নিৰ্মাণ কৰিছিল সেইটো সুধিছে কামাখ্যা মন্দিৰটোৰ নিৰ্মাণ কৰাৰ কথা আমি আগতে ডিছকাছ কৰিছোঁ কিন্তু ইয়াত মেইন কথা হ'ল যেতিয়া কামাখ্যা মন্দিৰটোৰ ভাগি গৈছিলে তাৰপিছত পুনৰ নিৰ্মাণ কোনে কৰিছিল সেইটো সুধিছে যে বিশ্বসিংহ ৰঘুদেৱ নাৰায়ণ নৰনাৰায়ণ নে নন অফ দিছ আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে কোন ৰজাই পুনৰ নিৰ্মাণ কৰাইছিল সেইটো হৈছে অপশ্যন চি নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰাইছিলে নেক্সট কুৱেশ্যন আহিলে ডিমাপুৰ ইজ ছিটুৱেটেড অন দ্য বেংক অফ হুইচ অফ দ্য ফলোয়িং ৰিভাৰ তলৰ কোনখন নদীৰ ওপৰত ডিমাপুৰ চহৰ অৱস্থিত বা ডিমাপুৰ যি আমি শুনিছোঁ যে নাগালেণ্ডৰ ডিমাপুৰ ক'ত অৱস্থিত সেইটো সুধিছে ধনচিৰি দৈয়াং দিখৌ নে ব্ৰহ্মপুত্ৰ আৰু ইয়াত যদি আমি চাবলৈ যাওঁ ডিমাপুৰখন কোনখন নদীৰ পাৰত অৱস্থিত অপশ্যন এ ধনচিৰি নদীৰ পাৰত অৱস্থিত নেক্সট কুৱেশ্যন আহিলে গৰম পানী ফেমাছ ফৰ ইটছ হট স্প্ৰিং ইজ ছিটুৱেটেড ইন গৰম পানী অভয়াৰণ্যৰ কথা আমি প্ৰায়ে শুনিছোঁ যে গৰম পানীৰ উৎসৰ বাবে বিখ্যাত গৰম পানী ক'ত অৱস্থিত সেইটো সোধা হৈছে গৰম পানী ডিব্ৰু চৈখোৱা লাওখোৱা চেঞ্চুৰী নামবৰ ফৰেষ্ট ৰিজাৰ্ভ নে সোণাই ৰূপাই চেঞ্চুৰী চ' আপোনালোকে বাৰ্ড চেঞ্চুৰী হওক বা নেশ্যনেল পাৰ্ক হওক চ' সেইখিনি পৰাপক্ষত আপোনালোকে কুৱেশ্যনবিলাক চাবলৈ চেষ্টা কৰিব তাৰ কুৱেশ্যন আহিবই আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে নামবৰ ফৰেষ্ট ৰিজাৰ্ভ নেক্সট কুৱেশ্যনটো আহিলে হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট ইন আছাম হেজ দ্য লোৱেষ্ট পপুলেশ্যন ডেঞ্চিটি তলৰ কোনখন ডিষ্ট্ৰিক্টত আটাইতকৈ জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন সেইটো সুধিছে জনসংখ্যা কম বুলি সোধা নাই ঘনত্ব সৰ্বনিম্ন সেইটো সুধিছে ডিমা হাছাও চাউথ চালমাৰা মাজুলী নে বজালী চ' ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ঘনত্ব সৰ্বনিম্ন ক'ত হৈছে ডিমা হাছাওত জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন নেক্সট কুৱেশ্যন আহিছে দ্য ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট ৱাজ পাছ ইন দ্য ইয়াৰ বন সংৰক্ষণ আইনখন কিমান চনত গৃহীত কৰা হৈছিল সেইটো সুধিছে 1874 1879 1885 নে 1891 আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো যদি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ হৈছে 1891 টো ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন আহিলে পাইন ট্ৰিজ আৰ ফাউণ্ড ইন হুইচ ৰিজন অফ আছাম পাইন গছ যি দেখিবলৈ ধুনীয়া হয় পাইন গছ অসমৰ কোনটো অঞ্চলত পোৱা যায় সেইটো সুধিছে কাৰ্বি আংলং বৰাইল ৰেঞ্জ ভূটান ফুট হিলছ নে নৰ্থ কাছাৰ হিলছ আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে কোনটো অঞ্চলত পাইন গছ পোৱা যায় আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে বৰাইল ৰেঞ্জত পাইন গছটো পোৱা যায় নেক্সট কুৱেশ্যনটো আহিলে দ্য অৰিজিন অফ বৰাক ৰিভাৰ লাইজ ইন বৰাক নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে আমি জানো যে ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে চীনৰ ইয়াৰলুং চাংপো সেইদৰে বৰাক নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে সেইটো সুধিছে কাৰ্বি প্লেটো বৰাইল ৰেঞ্জ জয়ন্তীয়া হিলছ নে লুচাই হিলছ আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো যদি আমি চাবলৈ যাওঁ তেন্তে বৰাইল নদীখন বৰাক ৰিভাৰখন ক'ৰ পৰা আহিছে বৰাইল ৰেঞ্জৰ পৰা আহিছে নেক্সট আহিলে কুৱেশ্যনটো হুইচ অফ দ্য ফলোয়িং ইজ দ্য হায়েষ্ট হিল ৰেঞ্জ ইন আছাম তলৰ কোনটো অসমৰ সৰ্বোচ্চ পাহাৰ হয়
তলৰ কোনটো সৰ্বোচ্চ পাহাৰ বৰাইল হিলছ কাৰ্বি হিলছ জয়ন্তীয়া হিলছ নে পাটকাই হিলছ আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে অসমৰ সৰ্বোচ্চ পাহাৰ কি হয় বৰাই হিলছে হৈছে অসমৰ সৰ্বোচ্চ পাহাৰ নেক্সট কুৱেশ্যনটোলৈ আহিলে হোৱাট ইজ দ্য পপুলেশ্যন চাইজ অফ আছাম একৰ্ডিং টু দ্য 2011 চেঞ্চাছ 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ কিমান সেইটো সুধিছে 31 মিলিয়ন 30 মিলিয়ন 35 মিলিয়ন নে 32 মিলিয়ন আৰু ইয়াৰ যদি আমি চাবলৈ যাওঁ তেন্তে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা যদি চাবলৈ যাওঁ তেন্তে 31 মিলিয়ন প্ৰায় 31 মিলিয়ন নেক্সট কুৱেশ্যনটো আহিলে হুইচ ইজ দ্য লাষ্ট নৰ্থ বেংক ট্ৰিবিউটৰী অফ দ্য ব্ৰহ্মপুত্ৰ উইদিন আছাম অসমৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অন্তিমখন উপনৈ কোনটো সুধিছে চ' আপোনালোকে এইখিনি কুৱেশ্যনো চাব যে নৰ্থ বেংক ট্ৰিবিউটৰীজ আৰু চাউথ বেংক ট্ৰিবিউটৰীজ সেইখিনি মেইনলি কুৱেশ্যন আহে ব্ৰহ্মপুত্ৰৰ অপশ্যন কেইটামান দি দিব তলৰ কোনখন নৰ্থ বেংক আৰু কোনখন চাউথ বেংক হয় তেনেকৈ সুধিব পাৰে চ' আপোনালোকে চাব আৰু ইয়াৰ যদি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এ সোণকোষটো ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো আহিলে ইন হুইচ ইয়েৰ দ্য ডিজাষ্টাৰাছ ফ্লাড এটা একচুৱেলি ডিজাষ্টাৰাছ ফ্লাড হয় ডিজাষ্টাৰাছ ফ্লাছ ফ্লাড ফৰ দ্য ফাৰ্ষ্ট টাইম অকাৰ্ড ইন গোৱালপাৰা কোন বছৰ প্ৰথমবাৰৰ বাবে গোৱালপাৰা জিলাত সংঘটিত হৈছিল একচুৱেলি ডাঙৰ যিটো বানপানী সেইটো কেতিয়া হৈছিল সেইটো সুধিছে 2010 2002 2004 নে 2014 আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন চি 2004 চনত নেক্সট কুৱেশ্যনটো আহিলে ইন হুইচ অফ দ্য ফলোইং প্লেচ অফ আছাম নেচাৰেল গেছ ইজ এবাণ্ডেণ্টলি ফাউণ্ড তলৰ কোনটো অঞ্চলত কোনটো স্থানত প্ৰাকৃতিক গেছ প্ৰচুৰ পৰিমাণে পোৱা যায় এইটো সুধিছে যে ডিগবৈ নাহৰকটীয়া মাকুম গেলেকী চ' গোটেইকেইটা অপশ্যনেই হয় দৰে লাগে তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ হয় সেইটো হৈছে নাহৰকটীয়াত প্ৰচুৰ পৰিমাণে পোৱা যায় নেক্সট কুৱেশ্যন আহিলে কোৱাৰ্টছ ইজ ফাউণ্ড ইন হুইচ হিল ইন দ্য গোৱালপাৰা ডিষ্ট্ৰিক্ট গোৱালপাৰা জিলাৰ কোনটো পাহাৰত কোৱাৰ্টছ পোৱা যায় সেইটো সুধিছে দদন হিলছ পঞ্চৰত্ন হিলছ ধোলামাৰা হিলছ নে শ্ৰী সূৰ্য পাহাৰ শ্ৰী সূৰ্য পাহাৰ গোৱালপাৰাত আছে গোৱালপাৰা কিহৰ কাৰণে ফেমাছ হয় আমি সকলোৱে জানো চ' ইয়াত মেইন কথা কি হ'ল গোৱালপাৰা জিলাৰ কোনটো পাহাৰত কোৱাৰ্টছ পোৱা যায় সেইটো সুধিছে আৰু ইয়াত যদি আমি চাবলৈ যাওঁ যে কোনটো পাহাৰত পঞ্চৰত্ন হিলছতে কোৱাৰ্টছটো পোৱা যায় নেক্সট কুৱেশ্যন আহিলে ইন হুইচ ইয়েৰ কাজিৰঙা নেশ্যনেল পাৰ্ক বিকম এ টাইগাৰ ৰিজাৰ্ভ চ' অসমত কেইখন টাইগাৰ ৰিজাৰ্ভ আছে দুখন টাইগাৰ ৰিজাৰ্ভ নামেৰি টাইগাৰ ৰিজাৰ্ভ আৰু কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ চ' দুখনৰ ভিতৰত কাজিৰঙাক কেতিয়া বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল বা কেতিয়া পৰিণত হৈছিল সেইটো সুধিছে 1976 2006 2007 নে 2016 আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন চি 2007 নেক্সট কুৱেশ্যন আহিলে হুইচ কাণ্ট্ৰি ইজ লোকেটেড ইন দ্য নৰ্থ অফ আছাম তলৰ কোনখন দেশ অসমৰ উত্তৰ দিশত অৱস্থিত অপশ্যনকেইটা চাই ল'ব নেপাল অপশ্যন বি ভূটান অপশ্যন চি চাইনা আৰু অপশ্যন ডি বাংলাদেশ চ' এই চাৰিখনৰ ভিতৰত অসমৰ উত্তৰ দিশত কোনখন আছে সেইটো সুধিছে অসমৰ উত্তৰ দিশত যদি চাবলৈ যাওঁ তেন্তে কোনখন আছে ভূটানখন অসমৰ উত্তৰ দিশত আছে নেক্সট কুৱেশ্যন আহিলে হুইচ ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ ইজ দ্য লাৰ্জেষ্ট ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন হয় সেইটো সুধিছে জীয়া ভৰলী ধনশিৰি মানস নে সোৱণশিৰি আৰু ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ যদি লাৰ্জেষ্ট ট্ৰিবিউটৰী কোনখন হয় সেইটো হয় সোৱণশিৰিখন হৈছে আটাইতকৈ লাৰ্জেষ্ট ট্ৰিবিউটৰী নেক্সট কুৱেশ্যন আহিলে আছাম ফলছ ইন হুইচ ক্লাইমেট ৰিজন অসম কোনটো জলবায়ুৰ অন্তৰ্গত হয় বা অসমত কোনটো জলবায়ু অঞ্চল হয় সেইটো সুধিছে যে মনচুন ক্লাইমেট টেম্পাৰেচাৰ ক্লাইমেট ইকুৱেটৰিয়েল ক্লাইমেট নে পলাৰ ক্লাইমেট চ' পলাৰটোতো নহয় চ' ইয়াত যদি আমি চাবলৈ যাওঁতে অসমখন কোনটো হয় মনচুন একচুৱেলি মৌচুমী জলবায়ু প্ৰি মনচুন হয় একচুৱেলি প্ৰাক মৌচুমী হয় চ' মনচুন ক্লাইমেটৰ আণ্ডাৰতে পৰে চ' এই পাৰ্টটোত এইকেইটা কুৱেশ্যনে আছিলে যিকেইটা মষ্ট ৰিপিটেড কুৱেশ্যনছ হয় আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেল নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ